Dear students, welcome to my YouTube channel. Page number 68 or question number 5. Write yes or no. এর অর্থটো হল yes বা no লেখা। তো শুদ্ধ হলে yes লিখিব লাগিব আর অশুদ্ধ হলে no লিখিব লাগিব। তো প্রথম কোশ্চেনটোৰ অর্থ কি? On a piece of paper, এটা পেপাৰৰ ওপৰত if we move a pencil from a point, আমি যদি একটা পেন্সিল এনেকে ঘোরাই থাকো continuously to reach another point, অনবরত যদি ঘোরাই আরো একটা পয়েন্টলৈ যাও and the line thus form, তেতিয়াহলে একটা লাইন ফর্ম হব without touching itself, নিজকে কটাকটি নকৰাকে, and is called a simple curve, হেতু কোৱা হয় simple curve। তো এই বাক্যটো মই আকৌ কৈছো যে কৈছে এটা পেপাৰৰ ওপৰত যদি আমি এটা পেন্সিল এটা পয়েন্টৰ পৰা এনেকে অনবরত আমি এনেকে ঘোরাই পকাই বেলেগ এটা পয়েন্টলৈ লৈ গলো, তেতিয়াহলে এটা কার্ভ তৈয়াৰ হল আর এই কার্ভটো নিজকে কটাকটি কৰা নাই, তেতিয়াহলে এইটো এটা সিম্পল কার্ভ হ'ব, বাক্যটো শুদ্ধ হয়। এটা অ্যান্সার হ'ব ইয়েস। কারণ সিম্পল কার্ভ এনেকুৱাই হয় এটা জায়গাৰ পৰা তুমি যিফালে যিকোনো জায়গাত লৈ যাব পাৰা এটা পয়েন্টৰ পৰা আনাদাৰ পয়েন্টলৈ, আর যদি সিহঁতে নিজকে কটাকটি নকৰে তেতিয়াহলে এইটো এটা সিম্পল কার্ভ হয়। কোশ্চেন 2, on a piece of paper, if we move a pencil continuously from one point to another point and while moving it crosses itself once or more than once, then it is not a simple curve। তো ইয়াৰ অ্যান্সারটো হ'ব ইয়েস। ইয়েস কিয় হয়? এই কোশ্চেনটোৰ অর্থ হল কৈছে এটা পেপাৰৰ ওপৰত যদি পেন্সিল দি এটা পয়েন্টৰ পৰা আনাদাৰ পয়েন্টলৈ যদি আমি এনেকে লৈ যাওঁতে এবাৰ কটাকটি কৰে বা এটা পয়েন্টৰ পৰা আনাদাৰ পয়েন্টলৈ এনেকে লৈ যাওঁতে যদি এবাৰতকৈ বেছি কটাকটি কৰে তেতিয়াহলে এই ধৰণৰ চিত্ৰবিলাক হ'ব not a simple curve। কোশ্চেন নাম্বার 3 লিখা আছে the curve mentioned in 1 is not an open curve, অর্থাৎ 1ত যি ধৰণৰ কাৰ্ভৰ কথা কৈছে হেতু ওপেন কাৰ্ভ নহয় বুলি কৈছে। তো ইয়াৰ অ্যান্সার হ'ব নো। এতিয়া একচুয়ালি ওপেন কার্ভ হয় আর ইয়াতে লিখা আছে ইজ নট এ ওপেন কার্ভ। এতিয়া মই আকৌ আঁকি দেখুৱাইছো, তাতে কৈছে এটা পয়েন্টৰ পৰা যদি এনেকে অকাই পকাই আৰু এটা পয়েন্টলৈ যাও তেতিয়াহলে এই যে কার্ভটো হ'ব এইটো ওপেন কার্ভ নহয় বুলি কৈছে, কিন্তু একচুয়ালি এইটো ওপেন কার্ভ হয়, সেই কাৰণে বাক্যটো অশুদ্ধ। কোশ্চেন 4, the curve mentioned in 1 will be a closed curve if two of its endpoints are same। কৈছে কোশ্চেন নাম্বার 1ত যি ধৰণৰ কাৰ্ভৰ কথা কৈছে তাতে কাৰ্ভটো যদি এনে ধৰণৰ হয় যে কাৰ্ভটোৰ দুটা প্ৰান্তবিন্দু এটাই হয় তেতিয়াহলে হেতু এটা ক্লোজ কাৰ্ভ হ'ব। দ্যাট ইজ স্টার্টিং পয়েন্ট এন্ড এন্ডিং পয়েন্টস আর সেম, অর্থাৎ আৰম্ভণি বিন্দু আৰু শেষ বিন্দু একে, তেতিয়াহলে এইটো ক্লোজ কার্ভ হ'ব। তো অ্যান্সার ইয়েস। এটা কিয় ক্লোজ কার্ভ হ'ব আকৌ দেখাইছো। স্টার্টিং পয়েন্ট অর্থাৎ ধৰিলে ইয়াৰ পৰা আৰম্ভ হৈছে এনেকে গৈ আকৌ এই একে জায়গাত আহিছে, অর্থাৎ আৰম্ভণি বিন্দু আৰু শেষ বিন্দু এটাই। তো এই ধৰণৰ কার্ভ হৈছে ক্লোজড কার্ভ। আগৰটো আছিল যে এনেকে এটা বিন্দুৰ পৰা আৰম্ভ হৈছে আৰু এটা বিন্দু গৈ শেষ হৈছে, হেতু হৈছে ওপেন কার্ভ। কিন্তু য'ত আৰম্ভ হৈছে তাতেই গৈ যদি আকৌ শেষ হয় আৰু নিজৰ মাজত যদি কটাকটি নকৰে এটো ক্লোজড কার্ভ। তো এই কাৰণে এই বাক্যটো শুদ্ধ, অর্থাৎ ইয়েস। কোশ্চেন 5, the curve described in 2 is a closed curve if its starting point and ending points are same। কৈছে 2 নম্বৰত যে বৰ্ণনা কৰা আছে যি ধৰণৰ কার্ভ হেতুৰ স্টার্টিং পয়েন্ট আৰু এন্ডিং পয়েন্ট অর্থাৎ আৰম্ভণি বিন্দু আৰু শেষ বিন্দু যদি এটাই হয় তেতিয়াহলে এটো ক্লোজ কার্ভ, অর্থাৎ ইয়াৰ পৰা আৰম্ভণি হৈ আকৌ যদি ইয়াতে আহি শেষ হয় এইটো ক্লোজ কার্ভ বুলি কৈছে। তো ইয়াৰ অ্যান্সার হ'ব নো। কারণ কি এবাৰ যদি কটাকটি কৰে হেতু সিম্পল কার্ভ নহয়, আর সিম্পল কার্ভ যদি নহয় তেতিয়াহলে ক্লোজ কার্ভ আর ওপেন কার্ভ আহাৰ প্ৰশ্নই নাহে। যিবিলাক সিম্পল কার্ভ তাৰহে ক্লোজ কার্ভ আৰু ওপেন কার্ভ থাকে। কোশ্চেন 6 লিখা আছে স্ট্রেট লাইন ইজ এ ক্লোজ কার্ভ, অর্থাৎ এনে ধৰণৰ স্ট্রেট লাইন এইটো ক্লোজ কার্ভ বুলি কৈছে। তো অ্যান্সার হ'ব নো। কারণ স্ট্রেট লাইনৰ আৰম্ভণি বিন্দু আৰু শেষ বিন্দু বেলেগ,
আৰম্ভণি বিন্দু আৰু শেষ বিন্দু বেলেগ হ'লে সেইটো ক্লোজড নহয়, এইটো ওপেন কাৰ্ভ হয়। কোৱেশ্চন 7 ইয়াতে লিখা আছে নো পাৰ্টস অফ এ কাৰ্ভ আর লাইন সেগমেন্ট, অর্থাৎ কার্ভর কোনো পার্ট লাইন সেগমেন্ট হব নোৱাৰে। তো এই বাক্যটো হ'ব নো, অর্থাৎ এই বাক্যটো অশুদ্ধ। কিয়? এইটো এটা কার্ভ হয়, এই কার্ভটোত কি আছে, এই যে এইটো এটা লাইন সেগমেন্ট হয়, এইটো এটা লাইন সেগমেন্ট, এটা দুটা লাইন সেগমেন্ট আছে, এইটো এটা বক্ৰ আছে, অর্থাৎ এটা কার্ভত লাইন সেগমেন্ট থাকিব পাৰে। কার্ভৰ কোনো এটা অংশ বা একাধিক অংশ লাইন সেগমেন্ট থাকিব পাৰে, কিন্তু ইয়াতে কৈছে লাইন সেগমেন্ট নাথাকে, সেইকাৰণে এই বাক্যটো অশুদ্ধ বা নো। কোৱেশ্চন 8 সাম পাৰ্টস অফ এ কাৰ্ভ মে বি লাইন সেগমেন্ট, ইয়াৰ অৰ্থ হৈছে কাৰ্ভ বা বক্ৰৰ কিছুমান পাৰ্ট লাইন সেগমেন্ট হ'ব পাৰে। মই ইয়াতে এটা কাৰ্ভ আঁকিলোঁ, এইটো এটা কাৰ্ভ, এইটোৰ কিন্তু কোনো অংশই লাইন সেগমেন্ট বা ৰেখাখণ্ড নাই, কিন্তু তলৰ কাৰ্ভটোলৈ চোৱা, এই কাৰ্ভটো এইখিনি লাইন সেগমেন্ট বা ৰেখাখণ্ড নহয়, বাট এইটো এটা লাইন সেগমেন্ট, এইটো এটা লাইন সেগমেন্ট, অৰ্থাৎ এটা কাৰ্ভৰ কিছুমান অংশ লাইন সেগমেন্ট বা ৰেখাখণ্ড হ'ব পাৰে, গতিকে এই বাক্যটো হ'ব শুদ্ধ, অৰ্থাৎ ইয়েস। কোৱেশ্চন 9 ক্লোজ কাৰ্ভ হেজ এন এক্সটেৰিয়ৰ পোৰ্শন হুইচ ইজ কল্ড দ্য ৰিজিয়ন অফ দ্য কাৰ্ভ, ইয়াৰ অৰ্থ হৈছে এটা ক্লোজ কাৰ্ভৰ এক্সটেৰিয়ৰ পোৰ্শন থাকে বা বাহিৰৰ অংশ থাকে, সেই বাহিৰৰ অংশটোক ৰিজিয়ন বুলি কোৱা হয়। ইয়াতে এইটো এটা ক্লোজ কাৰ্ভ, এইবিলাক হৈছে ভিতৰৰ অংশ, এইবিলাক হৈছে বাহিৰৰ অংশ, তো এক্সটেৰিয়ৰ অংশক ৰিজন বুলিয়ে কৈছে, তো এইটো এনসাৰ হ'ব নো, কাৰণ ৰিজিয়ন কোনটো হয়, ৰিজিয়ন এই ভিতৰৰটো হয়, এইটো হৈছে ৰিজিয়ন, এইটো বাহিৰৰ অংশটো এক্সটেৰিয়ৰ পোৰ্শনটো ৰিজিয়ন নহয়, ইণ্টেৰিয়ৰ পোৰ্শন ৰিজিয়ন, আৰু ইয়াতে এক্সটেৰিয়ৰ পোৰ্শনটো ৰিজিয়ন বুলি কৈছে, সেইকাৰণে এইটো অশুদ্ধ বা নো। কোৱেশ্চন 6 ফৰ দ্য টু পলিগনছ ইন ফিগাৰ 1 and 2 নেম দ্য ভাৰ্টিচেছ, নেম দ্য সাইডস, নেম দ্য ডায়াগোনালস, ইয়াৰ অৰ্থটো হৈছে এই যে 1 নাম্বাৰ আৰু 2 নাম্বাৰ, এই যে দুটা পলিগনছ বা দুটা বহুভুজ আছে, তাৰে সেই বহুভুজ দুটাৰ কাৰণে প্ৰথম কোৱেশ্চনটো হৈছে নেম দ্য ভাৰ্টিচেছ, অৰ্থাৎ প্ৰথম পলিগন বা বহুভুজটোৰ যেকেইটা ভাৰ্টিচেছ আছে লিখিব লাগিব, আৰু দ্বিতীয় পলিগন বা বহুভুজটোৰ যিমানকেইটা ভাৰ্টিচেছ আছে লিখিব লাগিব। তো মই সেইকাৰণে যাতে দুটাৰ মাজত কনফিউজন নহয়, মই এইটোৰ নাম লিখি দিছোঁ ইন ABCD। ABCDত ভাৰ্টিচেছ মনত ৰাখিবা, ভাৰ্টিচেছ মানে হৈছে শীৰ্ষবিন্দু, তো এইটোত শীৰ্ষবিন্দু কি কি আছে, শীৰ্ষবিন্দু এইটো এটা শীৰ্ষবিন্দু যাৰ নাম হৈছে A, এইটো এটা শীৰ্ষবিন্দু যাৰ নাম হৈছে B, আৰু এটা আছে C, আৰু এটা আছে D, এইটো হৈ গ'ল। আকৌ ইয়াতে শীৰ্ষবিন্দু কি কি আছে, এই যে P এটা শীৰ্ষবিন্দু, Q এটা শীৰ্ষবিন্দু, R এটা শীৰ্ষবিন্দু বা ভাৰ্টেক্স, S এটা শীৰ্ষবিন্দু, এনেকৈ বাকীবিলাক। তো মই ইয়াতে লিখিব লাগিব P এটা ভাৰ্টেক্স হয়, Q R S T U, এইকেইটা হৈছে ভাৰ্টিচেছ বা ভাৰ্টেক্স বা শীৰ্ষবিন্দু। এতিয়া কোৱেশ্চন নম্বৰ 2 আছে নেম দ্য সাইডস। সাইডস কি হ'ব, এইটোত এই পলিগন বা বহুভুজটোত 4টা সাইড আছে, 4 সাইডস, এটা AB, এটা BC, এনেকৈ 4টা সাইড লিখিব লাগিব। তো সেইটোত আছে AB এটা সাইডস, তাৰপিছত আছে BC এটা সাইড, BC, তাৰপিছত আছে CD, আৰু এটা আছে DA, DA লিখিব পাৰিব, AD লিখিব পাৰিব, কথা নাই, আৰু এইটো CD বা DC যেনেকৈ লিখা কাৰেক্ট হ'ব। এই পলিগনটোত যিবিলাক সাইড আছে, মই ইয়াৰ পৰা আৰম্ভ কৰোঁ, Pৰ পৰা Q, PQ এটা সাইড, QR এটা সাইড, RS, এনেকৈ সাইডবিলাক লিখি যাওঁ। তো এটা সাইড হৈছে PQ, তোমালোকে যদি QP লিখা তথাপি কাৰেক্ট, PQ, তাৰপিছত QR, RS, ST, TU, আৰু UP, এইবিলাক। নেম দ্য ডায়াগোনালস, এই চিত্ৰটোৰ যিকেইটা দুটা ডায়াগোনালস আছে, নাম হ'ব, এটা হ'ব AC আৰু এটা হ'ব BD। তো ইয়াতে AC আৰু BD, কিন্তু এইটো চিত্ৰত এইটো
এইটো হৈছে 6টা সাইড আছে গতিকে ইয়াতে ডায়াগোনালৰ সংখ্যা হ'ব 9টা আৰু এইটো ডায়াগোনালৰ নাম কি হ'ব পি ৰ পৰা হ'ব আৰ পি আৰ এটা হ'ব পি এস এটা হ'ব আৰু পি টি এটা হ'ব তো তিনিটা আগত লিখিলো পি আৰ তাৰ পিছত পি এস পি টি এতিয়া কিউৰ পৰা যদি চাও কিউৰ পৰা এস লৈকে এটা হ'ব কিউৰ পৰা টি লৈকে এটা হ'ব কিউৰ পৰা ইউ তো কিউ এস দেন কিউ টি তাৰ পিছত হ'ব কিউ ইউ এতিয়া আমি চাও আৰৰ পৰা এইটো আকা আছে নালাগে যেটো আকা নাই হেতু আৰৰ পৰা হ'ব এটা টি আৰৰ পৰা হ'ব এটা ইউ তো আৰ টি আৰ ইউ এতিয়া আমি চাব লাগিব এছৰ পৰা ইফালে তো আকা আছে যিফালে নাই এইটো এটা হ'ব এটো নাম হ'ব এস ইউ কিমানটা হল 1 2 3 4 5 6 7 8 9 গুটে কেইটাৰ নাম লিখা হৈ গল 6a হাউ মেনি ডায়াগোনালস আর দেয়ার ইন ফিগার 1 অর্থাৎ 1ত কিমানটা ডায়াগোনালস আছে আমি গমে পাইছো ইয়াত 1ত এর পৰা সি লৈকে এটা আৰু বি ডি সংযোগ কৰিলে আৰু এটা গতিকে কিমানটা ডায়াগোনাল দুটা ডায়াগোনাল आंसर হ'ব 2 ডায়াগোনালস বি নম্বৰত আছে হাউ মেনি ডায়াগোনালস আর দেয়ার ইন ফিগার 2 তো 2 নম্বৰ চিত্ৰত কিমানটা ডায়াগোনালস আছে আমি ইয়াতে পাইছিলো 9 ডায়াগোনালস কিন্তু 9 ডায়াগোনালস আমি আঁকি পেলাই দেখুৱাইছিলো এতিয়া এটা সূত্ৰ প্ৰয়োগ কৰি আমি অতি সহজে কিমানটা ডায়াগোনালস আছে উলিয়াব পাৰিম তোমালোকে চাই ল সূত্ৰটো কি এটো হৈছে n ব্ৰেকেটত হ'ব n - 3 ডিভাইডেড বাই 2 n মানে হৈছে এই পলিগনটোত কিমানটা সাইড আছে অর্থাৎ কিমানটা বাহু আছে আমি ইয়াতে গণিলে আমি কিমানটা বাহু দেখাব 1 2 3 4 5 6টা সাইডস বা বাহু আছে আমি n এর জায়গাত লিখিম 6 তো 6 - 3 যিমানটা সাইডস আছে সেই n এর জায়গাত হেতু লিখিব লাগিব এতিয়া এই 6 ৰ পৰা ব্ৰেকেটৰ ভিতৰখিনি যদি আগত কৰো 6 ৰ পৰা 3 মাইনাস কৰিলে হ'ব 3 আৰু এই 6 টো তো থাকিবই আৰু এটো মাইনাস কৰিলে হ'ব 3 তলত আছে 2 এতিয়া 6 * 3 হয় 18 তলত 2 18 যদি 2 এৰে হৰণ কৰো আমি পাম 9 অৰ্থাৎ 9ডাল ডায়াগোনালস